অপাৰেশ্যন সিন্দুৰৰ সফল কামনা আৰু সাম্প্ৰতিক যুদ্ধকালীন পৰিস্থিতিত ভাৰত দেশ মাতৃৰ মংগলৰ হকে কুৰাণ খতম। পবিত্ৰ তীৰ্থনগৰী হাজোৰ পুৱামক্কা দৰগাহ শ্বৰীফত অসম গৰিয়া পৰিষদৰ উদ্যোগত কুৰাণ খতম। ভাৰত চৰকাৰে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে অপাৰেশ্যন সিন্দুৰ হাতত লৈছে। অপাৰেশ্যনত যাতে ভাৰতীয় সেনাবাহিনীক আল্লাহ তাল্লাই শক্তি প্ৰদান কৰে আৰু শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক পৰাভূত কৰিব পাৰে, তাৰ পৰিপ্ৰেক্ষিতত কুৰাণ খতম কাৰ্যসূচী সম্পন্ন কৰি আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা হয় বুলি অসম গৰিয়া পৰিষদৰ কাৰ্যকৰী সভাপতি মইনুল হকে ব্যক্ত কৰে। কুৰাণ খতম কাৰ্যসূচীত প্ৰায় ৬০-৭০ গৰাকী কুৰাণে হাফিজ আৰু মৌলানা উপস্থিত থাকে। বিশ্বগুৰু হিচাপে পৰিগণিত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ কৰিছে। অকল পাকিস্তানৰ সন্ত্ৰাসবাদ বুলি ক'লেই নহয়, সমগ্ৰ বিশ্বৰ পৰাই সন্ত্ৰাসবাদ যাতে নিৰ্মূল হয় সেইবাবেও যুদ্ধ কৰিছে। আজি আমি অসম গৰিয়া পৰিষদে পবিত্ৰ হাজো পুৱামক্কা দৰগাহ শ্বৰীফত আমাৰ যিসকল কোৰাণে হাফিজ আৰু মৌলানাসকল প্ৰায় ৬০-৭০ জন মানে কোৰাণ খতম দিলে। ইছলাম ধৰ্মৰ কোৰাণ খতমটো আটাইতকৈ ডাঙৰ খতম বুলি কয়। যে এইকাৰণে খতমটো দিলেও আমি যে আমাৰ ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে যি অপাৰেশ্যন সেন্দুৰ হাতত লৈছে, সেই অপাৰেশ্যন সেন্দুৰ যাতে সফল কৰে আল্লাহ, আৰু তাৰোপৰি আমাৰ ভাৰতীয় সেনাবাহিনী যাতে আল্লাহ শক্তি প্ৰদান কৰে, শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক পৰাভূত কৰাৰ কাৰণে যাতে আল্লাহ শক্তি যোগান ধৰে, তাৰ কাৰণে আমাৰ কোৰাণে হাফিজসকলে আৰু মৌলানাসকলে আজি কোৰাণ খতম দিলে। মূল কথাটো হ'ল যে পাকিস্তান ইছলামৰ নামত কলংক। যে আজি আপোনালোকে আমি যি পবিত্ৰ পুৱামক্কা দৰগাহ শ্বৰীফত আছোঁ, এই গিয়াছুদ্দিন বাবা বুলি কওঁ আমি, তেওঁ কোনো অস্ত্ৰ আৰু বন্দুকেৰে ইছলাম প্ৰচাৰ কৰা নাছিল। তেওঁ সুদূৰ বাগদাদৰ পৰা আহি শান্তিৰ বাণীৰে ইছলাম প্ৰচাৰ কৰিছিল। আৰু ইয়াত আপোনালোকে জানে যে আমাৰ আশে পাশে যিবিলাক গাঁও আছে, তেওঁৰ আদৰ্শত অনুপ্ৰেৰিত হৈ ইছলাম ধৰ্ম বহু লোকে আমো গ্ৰহণ কৰিছিলোঁ আমাৰ পূৰ্বপুৰুষসকলে। যে আজি পাকিস্তানে তেওঁলোকৰ কাৰণে আজি তেওঁলোকৰ এই যিটো আপোনাৰ সন্ত্ৰাসবাদী যিটো কাৰ্যকলাপ, তেওঁলোকৰ ফেক্টৰী বুলি মই কওঁ, যে পাকিস্তান হ'ল সন্ত্ৰাসবাদৰ নামত ফেক্টৰী আৰু তেওঁলোক ইছলামৰ নামত কলংক। তেওঁলোকৰ গাত ইছলামৰ কোনো গুণ আৰু চৰিত্ৰ নাই। তেওঁলোকে আৰু ইছলামৰ এটা কথা কোৱাই আছে যে আমাৰ সেইকাৰণে আমাৰ ভাৰতীয় বহু মুছলমানে, মই নকওঁ যে আজি ২-৪ জন আমি মুছলমানক আমি নামত তেওঁলোক মুছলমান, যে ফেচবুকতো আমি তেওঁলোকে পাকিস্তানৰ কাৰ্যকলাপ গুজব দিয়া বুলিও আমি দেখিছোঁ। যে ইছলামত সদায় এটা বস্তু কোৱাই আছে, কোৰাণতে কোৱাই আছে যে তুমি যি দেশৰ নাগৰিক, সেই দেশৰ সংবিধান আৰু সেই দেশৰ নীতি আদৰ্শ আৰু লগতে সেই দেশৰ কাৰণে শ্বহীদ হোৱাৰ কাৰণে কোৰাণ শ্বৰীফত কোৱাই আছে। সেই হ'ল ইছলামৰ মূল মন্ত্ৰ আৰু বাণী। গতিকে আমাৰ মূল কথাটো হ'ল যে আমি অসমৰ সকলো মুছলমান ভাৰত চৰকাৰৰ এই যিটো সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। এই সিদ্ধান্তটো বহুত আগতে লগাব লাগিছিল। যদি বহুত আগতে পাকিস্তানক এই সন্ত্ৰাসবাদী মানে ঘাটিৰ ওপৰত যদি তেওঁলোক দমন কৰিলেহেঁতেন, আজি আমাৰ জম্মু কাশ্মীৰৰ পেহেলগামত আজি ২৮ জন নিৰহী শ্বহীদ নহ'লেহেঁতেন আৰু বহু মহিলা আজি বিধৱা নহ'লেহেঁতেন। সেইকাৰণে বিধৱা হোৱাৰ ফলত আমাৰ ভাৰত চৰকাৰে অপাৰেশ্যন সেন্দুৰ নামৰ এই পন্থাটো হাতত লৈছে। গতিকে পাকিস্তানৰ দৰে ৰাষ্ট্ৰক মানে যিকোনো প্ৰকাৰেৰে তেওঁলোকক তছনছ কৰক, আৰু আমি অসমৰ সকলো মুছলমান ভাৰত চৰকাৰৰ লগত আছোঁ। আৰু যিকোনো মুহূৰ্তত চৰকাৰে বিচাৰিলে আমি যুদ্ধৰ কাৰণে ভাৰত চৰকাৰৰ হৈ, আমাৰ নিজৰ দেশ মাতৃৰ হৈ, ভাৰত মাতৃৰ হৈ প্ৰাণ আহুতি দিয়াৰ কাৰণে আমি অসম গৰিয়া পৰিষদৰ লগতে অসমৰ সকলো ইছলাম ধৰ্মৰ লগত আমি সাজু হৈছোঁ। আপোনাৰ নাম? মোৰ নাম মইনুল হক। আপুনি কি হয়? মই অসম গৰিয়া পৰিষদৰ কাৰ্যকৰী সভাপতি। হাজোৰ পৰা কমলা কানুদাসৰ ৰিপৰ্ট, অসম আদিত্য।